মোৰ পেজৰ সকলোকে মোৰ ডেইলি ব্লগলৈ স্বাগতম। এইটো এটা কমপ্লেইনটো আছিলে তোমাৰ কুলিংলেছ। তো কুলিংলেছ যেতিয়া মেচিনটো খুলিলো এই অৱস্থা দেখিলো যে অভাৰ আইচ প্ৰব্লেম। তো অভাৰ আইচ প্ৰব্লেম কি কাৰণে হয়, যেতিয়া সাকশন লাইন আৰু গোটেই ইনডোৰটো লেতেৰা হয়, তেতিয়া মানে আইচ হয়, তেতিয়া 100% চিয়ৰ যে মেচিনটো পুৰা লেতেৰা হৈছে। তো সেই আউটডোৰটো মাজতে মাৰিছিলো, কিন্তু ইনডোৰটো মাৰা হোৱা নাছিলে। তো আজি সেইকাৰণে সাৰ্ভাৰ ৰুমটো তো একেলগে অলপ দিগদাৰ হৈ যায় কেতিয়াবা, তো সেইকাৰণে প্ৰব্লেম আছিলে। তো এতিয়া আজি কি কৰিম, এতিয়া এই ইনডোৰটো পুৰা হোল সাৰ্ভিস কৰিম। মানে এয়া গোটেই খুলি লৈছোঁ, ইনডোৰটো টোটেলি আইচ হৈ গৈছে, দেখিছেনে? তো এই আইচটো গলাৰ কাৰণে আমি কি কৰিছোঁ, জেট পাম্পত গৰম পানী ইউজ কৰিছোঁ। তো গৰম পানী এই আইচটো গলাব লাগিলে গোটেই মেচিনটো বন্ধ কৰি মোটামুটি 2-3 ঘণ্টা, এইটো 2-3 ঘণ্টাত মানে কি আইচটো গলি নাযায়গে। তো আমি কি কৰিলোঁ, গৰম পানী মাৰিছোঁ। তো গৰম পানী মাৰাৰ কাৰণে জলদি এই আইচবিলাক গলি গৈ আছে। তো কথা সেইটোৱে, যদি সাকশন লাইন আৰু ইনডোৰ ইউনিটটো টোটেলি আইচ হৈ যায়, তেতিয়া 100% চিয়ৰ যে মেচিনটো অভাৰ লেতেৰা হৈছে। তো এয়া গোটেই মেচিনটো পুৰা জেট পাম্পেৰে সাৰ্ভিসিং কৰাৰ পৰা পিছত এইটো কয়েলৰ অৱস্থা। তো আগতে কি কয়েল আছিলে, এতিয়া কি কয়েলটো হ'ল। তো এইটোৱে মেইন প্ৰব্লেম, যে সাকশন লাইন যেতিয়া আইচ হ'ব তেতিয়া 100% চিয়ৰ যে লেতেৰা। তো সেইটোৱে আছিলে প্ৰব্লেম। তো এয়া গোটেই মেচিনটো খুলি মেলি সাৰ্ভিসিং কৰিছিলোঁ, যিহেতু এতিয়া সব ফিটিং কৰিছোঁ। ফিটিং কৰাৰ পিছত পাৰফেক্ট কুলিং, পুৰা একদম পাৰফেক্ট কুলিং হৈছে মেচিনটো। তো এয়া এতিয়া গোটেই কাভাৰখিনি লগাই মেলি মেচিনটো ৰানিং কৰি দিম।